Greetings students. Gyandeep Tutorials Dibrugarh ফালৰ পৰা এটো তোমালোকৰ ক্লাস 10 ম্যাথমেটিক্সৰ ৰিয়েল নাম্বাৰ চেপ্টাৰ টুৰ সেকেন্ড পাৰ্টটো হয়। এই ভিডিওটোত কি থাকিব? এই ভিডিওটোত ইউক্লিডছ ডিভিজন লেমাৰ বিষয়ে আমি কথা পাতিম। মোৰ নাম শিৱাশিষ চান্দিল্য আৰু let us start the video now. So first of all, division কি হয় মই হেতু বুজাবলৈ নাযাওঁ, but divisionত কি আছিল মনত আছেনে বাৰু? divisionত আমাৰ ওচৰত আছিলে ডিভিডেন্ড বুলি কিবা এটা, মানে যিটো বস্তু আমি ডিভাইড কৰোঁ হেতুক আমি ডিভিডেন্ড বুলি কৈছিলোঁ। বৰ্তমান আমি ডিভিডেন্ডটোক এ লেটাৰটোৰে ৰিপ্ৰেজেন্ট কৰিম। তাৰ পিছত আছিলে ডিভিজৰ, মানে ডিভিডেন্ডক যিহেৰে আমি ডিভাইড কৰোঁ হেতু হৈ গ'ল ডিভিজৰ। For the time being we are representing divisor by the letter B. তাৰ পিছত আছিলে কোটেন্ট। কোটেন্ট কি বস্তু আছিলে? ডিভিডেন্ডক ডিভিজৰে ডিভাইড কৰি আমি যিটো নাম্বাৰ পাইছিলোঁ হেতু হৈছিলে কোটেন্ট, আৰু হেতু আমি এতিয়া স্মল লেটাৰ কিউৰে ৰিপ্ৰেজেন্ট কৰিছোঁ। ডিভিজনটো কন্টিনিউ কৰি কৰি শেষত আমি পাওঁ ৰিমাইণ্ডাৰ। ৰিমাইণ্ডাৰটো আমি স্মল লেটাৰ আৰৰে ৰিপ্ৰেজেন্ট কৰিছোঁ। আকৌবাৰ কৈ দিছোঁ, ডিভিডেন্টক ডিভিজৰে ডিভাইড কৰিলে কোটেন্ট পাওঁ আৰু ৰিমাইণ্ডাৰ পাওঁ। এতিয়া কথাটো হৈ গ'ল কি, আমি এই বস্তুটোক এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ যে ডিভিডেন্ট ইকুৱেল টু কোটেন্ট মাল্টিপ্লাই বাই ডিভিজৰ প্লাছ ৰিমাইণ্ডাৰ। যদি মেথমেটিকেলি সেই যে লেটাৰকেইটা ইউজ কৰিছিলোঁ, লেটাৰকেইটা ইউজ কৰি পেলাই যদি কোৱা যায় তেতিয়াহ'লে আমি ক'ম এ ইকুৱেল টু বি কিউ প্লাছ আৰ। এতিয়া তোমালোকে হয়তো ভাবিছা যে এই বস্তুখিনিতো আমি ক্লাছ 5-6ত অলৰেডি পঢ়িলোৱেই, ছাৰে কেলৈ কৈ আছে, শুনি যোৱা। এতিয়া আমি ডিভিডেন্টক ডিভিজৰে ডিভাইড কৰিলে কোটেন্ট পাওঁ আৰু শেষত গৈ থৈ পেলাই ৰিমাইণ্ডাৰ পাওঁ। এতিয়া ৰিমাইণ্ডাৰ আৰ কেনেকুৱা ধৰণৰ হয়? আৰটো সদায় 0 হ'ব, নহ'লে 0তকৈ ডাঙৰ হ'ব। 0 হ'ব কেতিয়া? যেতিয়া ডিভিজনটো কমপ্লিট হৈ যাব, মানে ডিভিডেন্টক ডিভিজৰে কমপ্লিটলি ডিভাইড কৰিছে, তেতিয়া আমি ৰিমাইণ্ডাৰ পাওঁ 0। আদাৰৱাইজ আমি কিবা এটা নাম্বাৰ পাওঁ ৰিমাইণ্ডাৰটো আদাৰ দেন 0। বাট সদায় ৰিমাইণ্ডাৰ উইল বি স্মলাৰ দেন দ্য ডিভিজৰ, মানে আৰ ইজ অলৱেজ স্মলাৰ দেন বি। তাৰমানে আমি এইটো ক'ব পাৰোঁ যে এ ইকুৱেল টু বি কিউ প্লাছ আৰ এণ্ড আৰ ইজ আইডাৰ ইকুৱেল টু or greater than 0 but r is always smaller than b. ইমানখিনি যদি তোমালোকে বুজি গ'লা, মোটামুটি তোমালোকৰ চেপ্টাৰটোৰ কামটো হৈয়ে গ'ল। আমি এই বস্তুখিনিক আৰু অকণমান মেথমেটিকেলি আৰু অকণমান পলিশ্ড লেংগুৱেজত কেনেকৈ ক'ব পাৰোঁ যে গিভেন positive integers a and b. Now we are not considering this as dividend and divisor. আমি এতিয়া কৈছোঁ যে a আৰু b দুটা ইন্টিজাৰ আছে, পজিটিভ ইন্টিজাৰ। There exist unique integers q and r. প্ৰত্যেকটো a আৰু b ইন্টিজাৰৰ কাৰণে দুটা ইউনিক set of integers q আৰু r আছে, which will satisfy a equal to bq plus r. আৰু r is smaller than b and greater than or equal to 0. লেফ্ট হেণ্ড ছাইডত যিখিনি বস্তু কোৱা হ'ল সেইখিনি বস্তুৱে ৱৰ্ডছত কোৱা হৈছে যে গিভেন পজিটিভ ইন্টিজাৰ্ছ a and b, there exist unique integers q and r satisfying a equal to bq plus r.
এতিয়া ঘূৰি গৈছোঁ সেই প্ৰশ্নটোলৈ যিটো তোমালোকৰ মনত হয়তো চাগে এতিয়ালৈকে আহিছেই যে এই বস্তুখিনি আমি সৰুতে শিকি অহা বস্তুখিনি ছাৰে কেলৈ কৈ আছে একচুৱেলি এইটোৱে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 1ৰ থিওৰাম নম্বৰ 1.1 ইউক্লিডছ ডিভিজন লেমা হয় সেইটো কাৰণে তোমালোকক কৈছিলোঁ মই যে যদি এইখিনি বুজি গ'লা চেপ্টাৰটোৰ মোটামুটি আধা আধি বস্তুখিনি হৈয়ে গ'ল ইয়াৰ পিছৰখিনি বছ ইয়াৰ এপ্লিকেশ্যনছখিনিহে হয় চ' আমি ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি লৈ পেলাই দুটা নম্বৰৰ HCF উলিয়াব পাৰোঁ এতিয়া প্ৰথম কথা HCF কি হয় ডেফিনেটলি তোমালোকৰ মনত আছে হাইয়েষ্ট কমন ফেক্টৰ HCF উলিয়াবলৈ আমি দীঘলীয়া প্ৰচেছ এটা লৈছিলোঁ মানে প্ৰাইম ফেক্টৰাইজেশ্যন অফ বোথ নাম্বাৰ্ছ কৰি লওঁ তাৰ পৰা কমন নাম্বাৰ্ছখিনি ৰাউণ্ড অফ কৰি লৈ পেলাই সেইখিনি মাল্টিপ্লাই কৰি HCFটো উলিয়াইছিলোঁ নাও ইউক্লিডছ ডিভিজন এলগৰিথম বা ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি পেলাই আমি HCF উলিয়াব পাৰোঁ চ' এক্সাম্পল নম্বৰ 1 ইউজ ইউক্লিডছ এলগৰিথম to find the HCF of 4052 and 12576 এই অংকটো এতিয়া আমি ইউক্লিডছ এলগৰিথম ইউজ কৰি বা ইউক্লিডছ ডিভিজন লেমাৰ পদ্ধতিৰে কেনেকৈ সলভ কৰিব পাৰোঁ সেইটো চাম প্ৰথম ষ্টেপটো কোনটো নাম্বাৰ ডাঙৰ হয় কোনটো নাম্বাৰ সৰু হয় সেই বস্তুটো প্ৰথমতে আমি চাই ল'ম তাৰপিছত সেই দুটা নাম্বাৰ ইউজ কৰি লৈ পেলাই আমি ডিভিজন লেমাটো এপ্লাই কৰিম আৰু আমি পাই যাম এইটো ইয়াত যিহেতু 12576 টো 4052তকৈ ডাঙৰ হয় তো আমি ৰিপ্ৰেজেণ্ট কৰিম কেনেকৈ 12576 ইজ ইকুৱেল টু 4052 মাল্টিপ্লাইড বাই 3 প্লাছ 42 তাৰমানে 4052ৰে যদি 12576ক ডিভাইড কৰোঁ আমি কোটেণ্ট পাম 3 আৰু ৰিমাইণ্ডাৰ পাম 420 এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম যিহেতু আমাৰ ৰিমাইণ্ডাৰ 0 নহ'ল সিন্স দ্য ৰিমাইণ্ডাৰ ইজ নট ইকুৱেল টু 0 আমি আকৌ ডিভিজন লেমাটো কাৰ ওপৰত এপ্লাই কৰিম 4052 আৰু 420 এই দুটা নাম্বাৰৰ ওপৰত এপ্লাই কৰিম এতিয়া ইয়াত অবভিয়াছলি 4052 ইজ লাৰ্জাৰ দেন 420 চ' আমি কি পাম এপ্লাই কৰি পেলাই 4052 ইজ ইকুৱেল টু 420 মাল্টিপ্লাইড বাই 9 প্লাছ 272 তাৰমানে 420 ৰে যদি আমি 4052 ডিভাইড কৰোঁ আমি কোটেণ্ট পাম 9 আৰু ৰিমাইণ্ডাৰ পাম 272 পেটাৰ্ণটো এনেকুৱা হৈ গ'ল যে 4052 আগলৈ আহি গ'ল 420ও আগলৈ আহি গ'ল তাৰপিছত আমি 420ৰ লগত কি মাল্টিপ্লাই কৰিলে 4052 ওচৰ পামগৈ সেইটো চাম আৰু বাকি থকা নাম্বাৰটো প্লাছ দি পেলাই ৰিমাইণ্ডাৰ হিচাপে লিখি দিম সিম্পল ৰাইট এতিয়া আমি কি কৰিম এই প্ৰচেছটোকে ৰিপিট কৰি গৈ থাকিম যেনেকৈ এতিয়া ষ্টেপ নম্বৰ 3 কি কৰিলোঁ 420 আগলৈ লৈ আনিলোঁ 272 আগলৈ লৈ আনিলোঁ এতিয়া 272 কিমান টাইমছ মাল্টিপ্লাই কৰিলে 420 ওচৰলৈ পাওঁ 1 টাইমছ আৰু ৰিমাইণ্ডাৰ থাকি যাব 148 পেটাৰ্ণটো ধৰিব পাৰিছানে এই পেটাৰ্ণটো ফ'ল' কৰি পেলাই আমি আগবাঢ়ি গৈ থাকিম আনটিল এণ্ড আনলেছ দ্য ৰিমাইণ্ডাৰ বিকামছ 0 যেতিয়ালৈকে ৰিমাইণ্ডাৰটো 0 পাই নাযাওঁ আমি এই প্ৰচেছটো ৰিপিট কৰি গৈ থাকিম চ' ষ্টেপ নম্বৰ 4ত কি হৈ গ'ল 272 ইজ ইকুৱেল টু 148 ইনটু 1 প্লাছ 124 ষ্টেপ নম্বৰ 5ত 148 আগলৈ আহিব 124 আগলৈ আহিলে চ' 148 ইজ ইকুৱেল টু 124 ইনটু 1 প্লাছ 24 নেক্সট ষ্টেপত কি হ'ব 124 আগলৈ আহিব 24 আগলৈ আহিব চ' আমাৰ এলগৰিথমটো হৈ যাব
124 is equal to 24 into 5 plus 4. Next step, 24 agole ahibo, 4 agole ahibo. So, our step 2 algorithm to keneke likhim? 24 is equal to 4 into 6 plus 0. Now, pattern to mon disane kuntu number kun phale ahi ase prottektu step ot ei pattern to follow koriba karon ki ei pattern to follow nokorile porikhat hoyto onko to bhul hoi jabo pare. Now step number 7 ot ki hoy gol amar remainder 0 hoy gol. The remainder has now become 0, so our procedure stops. To yatke agole ami aru divide koribole ba algorithm likhibole ko option nai kia. Yate amar kam to mane calculations khotom. Since the divisor at this stage is 4, divisor to je 4 hoy ase. Gom paisa na? So the HCF of 12,576 and 4,052 is 4. So, এই process-টোতে আমি আহি পেলাই ultimately দুটা নম্বৰৰ HCF উলিয়াবলৈ পাৰিম। So, exercise number 1.1 প্ৰথম যেটো question আছে তাত সুধিছে আমাক use Euclid's division algorithm to find the HCF of number 1 135 and 225, number 2 196 and 38,220, number 3 867 and 255. এতিয়া অলপ দেৰি আগতে আমি যেটো এক্সাম্পল কৰিলো হে এক্সাম্পল টু নিচিনাকে আমি এইটা অংক সলভ কৰিবলৈ চেষ্টা কৰিম। So প্ৰথম অংকটোত আমাৰ HCF উলিয়াব লাগে 135 আৰু 225. So 225 ডাঙৰ হয়, so 225 টো আমি আগত লিখিম। We apply the division lemma to 225 and 135 to obtain 225 is equal to 135 into 1 plus 90. এতিয়া 135 আগলৈ আহিব, 90 আগলৈ আহিব। ৰিমাইন্ডাৰ যেহেতু 0 হোৱা নাই, we apply the division lemma to 135 and 90 to obtain second step ot ki pai golo 135 equal to 90 into 1 plus 45. Okay, etia jehetu remainder ako 0 hua nai, we consider a new divisor 90 and the remainder as remainder 45 and apply the division lemma to obtain 90 equal to 45 into 2 plus 0. Etia amar remainder 0 hoy gol. আগৰ এক্সাম্পলটো মতে কি আছিল যে এটো সময়ত ডিভিজৰ যেটো আছে এই ডিভিজৰটোৱে HCF হ'ব। Since the remainder is 0, the process stops. Since the divisor at this stage is 45, therefore the HCF of 135 and 225 is 45. Next অংকটো আছিল আমাৰ 196 আৰু 38,220। এতিয়া কোনটো ডাঙৰ কোনটো সৰু আমি জানো। ডিভিজন লেমা ইউজ কৰিলে ক্যালকুলেশন কৰি পেলাই আমি পাইছো যে 38,220 is equal to 196 into 195 plus 0। তাৰমানে প্ৰথম স্টেপতে আমি ৰিমাইন্ডাৰ 0 পাই গলো ইয়াত। Since প্ৰথম স্টেপতে আমি ৰিমাইন্ডাৰ 0 পাই গলো, আমি ইয়াতকে আৰু ক্যালকুলেশন কৰিবল নাই আৰু ইয়াত এতিয়া আমাৰ ডিভিজৰ কি হৈ আছে, আমাৰ ডিভিজৰ হৈ আছে 196। সো এই দুইটা নম্বৰৰ HCF কি হ'ব, HCF to 196 হ'ব। নেক্সট অংকটোত আমাক কি কৈছিলে 867 আৰু 255 ৰ HCF উলিয়াব কৈছিলে। কোনটো সৰু কোনটো ডাঙৰ দেখিলেই গম পাইছো। সো
Since 867 is greater than 255, we apply the division lemma to 867 and 255 to obtain a algorithm to palu. 867 is equal to 255 multiplied by 3 plus 102. এতিয়া আমি এই স্টেপটোকে মানে এই প্ৰচিডিউৰটোকে ৰিপিট কৰি গৈ থাকিম until and unless আমি ৰিমাইণ্ডাৰ 0 পাওঁ. Since remainder is not 0, we apply the division lemma to 255 and 102. আৰু আমি কি পালো 255 is equal to 102 into 2 plus 51. এটা কি হ'ব 102 আগলৈ আহিব 51 টো আগলৈ আহিব আৰু আমি স্টেপটো কি পাম we consider the divisor 102 and remainder 51 and apply the division lemma to obtain 102 is equal to 51 into 2 plus 0. Now the remainder is 0. Since the remainder is 0, the process stops. Since the divisor at this stage is 51, therefore HCF of 867 and 255 is 51. এই অংকগিটা নিজৰ হাতেৰে কৰি চাবা আৰু এনেকুৱা ধৰণৰ অংক বেলেগ বেলেগ কিতাপত বহুতখিনি পাবা যিমান প্ৰেক্টিছ কৰিবা এক্সামত হিমানেই ভুল হোৱা চান্স কমি যাব নেক্সট এক্সাম্পল নম্বৰ 4 কিতাপৰ দিয়া আছিল যে এ সুইট সেলাৰ হেজ 420 কাজু বৰফিজ and 130 badam burfis. She wants to stack them in such a way that each stack has the same number and they take up the least area of the tray. What is the number of burfis that can be placed in each stack for this purpose? কথাটো কৈছে যে 420 টা কাজু বৰফি আৰু 130 টা বাদাম বৰফি আছে আৰু সেই মিঠাই বিক্ৰী কৰা ছোৱালী গৰাকীয়ে এনেকুৱাকে সজাব বিচাৰিছে যে কম এৰিয়া লাগে ট্ৰেখনত আৰু আমাক জুখিব কৈছে যে কেটা বৰফিকে সজালে মানে কম জেগাতে বস্তুখিনি ধুনিয়াকে আটি যায় তো এটো কাৰণে কি কৰিব লাগিব আমি HCF উলিয়াব লাগিব This can be done by finding the HCF of 420 and 130. Then this number will give the maximum number of burfis in each stack. প্ৰত্যেকটো লাইনত মানে হাৰি হাৰিকে লাইনকে সজাবটো মিঠাইটো তো প্ৰত্যেকটো ষ্টেকত ম্যাক্সিমাম কেটা মিঠাই ৰাখিলে ট্ৰেখনত মানে মিঠাই ট্ৰেখনৰ সবতকে কম জেগা মানে কম এৰিয়াত কভাৰ হৈ যাব ইমানখিনি মিঠাই হেতু জুখিব কৈছে so then this number will give the maximum number of burfis in each stack and the number of stacks and the area of the tray that is used up will be the least. Now let us use Euclid's algorithm to find their HCF. Ako agor nisnake ami etia calculation to kori. Prothom stepot 420 equal to 130 into 3 plus 30. Eta ki hobo 130 agole ahibo 30 agole ahibo. Next stepot ki hote gele hekarne 130 equal to 30 into 4 plus 10. Next stepot 30 agole ahile 10 agole ahile to 30 equal to 10 into 3 plus 0. বৰ্তমান আমাৰ ৰিমাইণ্ডাৰ 0 হৈ গল আৰু ডিভিজৰ কি পালো আমি আলটিমেটলি 10 তা মানে HCF হৈ যাব 10 so the HCF of 420 and 130 is 10 therefore the sweet seller can make stack of 10 for both kind of burfis তা মানে 10টা মিঠাই কে যদি সজাই যায় লাইন কে তেনে হলে গুটে মিঠাই গিটা সজাবও পাৰিলে আৰু ট্ৰেখনৰ সবতকে কম এৰিয়া কভাৰ হ'ব এতিয়া হে তেনেকুৱা ওয়ার্ড কোয়েশ্চন আমাৰ এক্সারসাইজ 1.1 তো এটা আছে কোয়েশ্চন নম্বৰ 3 কোয়েশ্চনটোত কি সুধিছে an army contingent of 616 members is to march behind an army band of 32 members in a parade.
The two groups are to march in the same number of columns. What is the maximum number of columns in which they can march? So, এটা army contingent মানে এটা troop, এটা brigade, এটা group of army men আছে আৰু হে তাত কিমানজন মেম্বাৰ আছে 616 জন মেম্বাৰ আছে আৰু তেওঁলোকে মাৰ্চিং কৰিব লাগিব তাৰমানে স্কুলত যে মাৰ্চ পাছ শিকায় যে ৰোডত থিয় কৰে তো হে মাৰ্চ পাছ কৰিব লাগিব তেওঁলোকে behind a army band of 32 members. Army band তাৰমানে হে যে বেক পাইপাৰ্স ড্ৰাম ফ্লুট এইবোৰ যে বজাই থাকে হে বেণ্ড মেম্বাৰ্স আছে টোটেল 32 টা তো হে 32 জন মেম্বাৰৰ পিছফালে থিয় হৈ লৈ প্লে 616 মেম্বাৰ্স আমি লাইনকে খসাব লাগিব The two groups are to march in the same number of columns. So number of columns same হ'ব লাগিব মানে 32 মেম্বাৰ্স যদি আমি দুই কে খসাই যাও তেনেহলে 16 টা কলম বনিব বা 16 কে যদি খজাই যাও তেনেহলে দুটা কলম বনিব যেটাই কলম নবনাও লাগিলে আৰ্মি মেন খিনিও হে মানে 616 জন মেম্বাৰো তাৰ পিছফালে সমানেই ভাগ হৈ প্লে লাইন পাতিব লাগিব So what is the maximum number of columns? Maximum number of columns in which they can march. তো এটু কামৰ কাৰণে আমি কি কৰিব লাগিব HCF উলিয়াব লাগিব So HCF of 616 and 32 will give the maximum number of columns in which they can march. এটু কাৰণে আমি আকৌ Euclid's algorithm to use কৰিম So প্ৰথম স্টেপত কি হৈ যাব 616 is equal to 32 into 19 plus 8 এটা কি হ'ব 32 আগলৈ আহিব 8 আগলৈ আহিব আৰু আমি পাই যাম 32 equal to 8 into 4 plus 0 remainder 0 পালো divisor 8 last stepৰ divisorটোৱে আমাৰ HCF হয় so the HCF of 616 and 32 is 8 Therefore, they can march in 8 columns each. তাৰমানে 8টা কলম যদি বেণ্ড মেম্বাৰ্ছৰ বনাই দিও তেনেহলে তাৰ পিছত 616 জন মেম্বাৰ 8 জনকে আমি ধুনিয়াকে খজাই পেলাব পাৰিম So, this brings us to the end of today's class. এটু ক্লাছত আমি কি শিকিলো এটু ক্লাছত আমি ইউক্লিডছ ডিভিজন লেমা কি হয় হেতু জানিলো আৰু ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি HCF ৰ যিখিনি প্ৰবলেমছ আছে হেখিনি আমি কভাৰ কৰি পেলালো আপ টু দা ওয়ার্ড প্ৰবলেমছ অফ HCF এতিয়া আমি নেক্সট ক্লাছত কি কৰিম ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি লপ্লা এক্সাৰসাইজ 1.1 ত আৰু কিছুমান অংক আছে আৰু কিছুমান প্ৰবলেমছ আছে আমি নেক্সট ক্লাছত হেখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম So Gyandeep Tutorials ডিব্ৰুগড়ৰ ফালৰ পৰা ৰিয়েল নাম্বাৰছ ক্লাছ 10 mathematics or chapter 1 or এটু part 2 আছিল ইমান দেৰিলৈকে চালা যেতিয়া ডেফিনেটলি ভিডিওটো লাইক কৰিছা তোমালোকে ভাল পাইছা হেতু কাৰণে চাই আছা so subscribe the video like the video and share it with your friends লগৰ ল'ৰা-ছোৱালীখিনি সকলৰ লগতো তোমালোকে ভিডিওটো শ্বেয়াৰ কৰা যাতে তেওঁলোকেও অকমান উপকৃত হওক এটো ভিডিও চাই পেলাই কাৰবাৰ হয়তো চাগে ইউক্লিডছ ডিভিজন লেমাত অকমান প্ৰবলেম আছে নতুন কিবা বস্তু নিচিনা লাগিছিলে যে এটো ক্লাছ 10 ত আহি হঠাৎ কিবা এটা অদ্ভুত বস্তু পাই গলো তো আই হোপ যে এই ভিডিওটো চাই লৈ পেলাই তোমালোকে গম পালা যে অলৰেডি আমি জনা বস্তুটোৱে অকমান বেলেগ ভাষাত কোৱা হৈছে একো টান বস্তু নাই ইয়াত সো ভিডিওটো যদি চাই পেলাই তোমালোকৰ লাভ হৈছে বুলি ভাবিছা তেনেহলে সাবস্ক্ৰাইব দ্য চেনেল আৰু ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰি দিবা I am Sivasis Sandilya and I hope you like the video. Thank you everyone. আৰু যদি ইয়াৰ ৰিলেটেড আৰু কিবা প্ৰবলেমছ আছে
তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰটো দি থোৱা আছে মোক মেছেজ এটা দি পেলাই সুধিব পাৰা এণ্ড ফিডবেক এটাও দিবা তোমালোকে ফিডবেক দিলে মোৰ ভাল লাগিব যে মই কিবা এটা বস্তু কৰিছোঁ সেই বস্তুটো মানুহে এপ্ৰিচিয়েট কৰিছে তোমালোকৰ ফিডবেকটোৱেই মোক ইয়াতকৈ আৰু ভাল ভিডিঅ' বনাবলৈ আৰু ভিডিঅ'খিনি বনাই থাকিবলৈ মোক উৎসাহ জনাব থেংক ইউ এভৰিৱান